ক'ত পালোহি দেখিছেনে? ক'ত পালোহি? মুম্বাই পালোহি। মুম্বাই চিনি পাইছেনে? ৰাতিপুৱাই কিয় মিছা কথা এডাল কওঁ ন? এয়া গুৱাহাটীয়ে হয়। মুম্বাই নিচিনা লগা নাইনে? গুড মৰ্ণিং সকলোকে। মুম্বাই পালোহি বুলি কওঁ। শুই উঠাৰ পিছত ছোৱালী মই ডাইৰেক্ট ব্ৰেকফাষ্ট কৰিবলৈ গৈছোঁ দেই। ব্ৰেকফাষ্ট কৰি আহি মানুহজনৰ কাৰণে ব্ৰেকফাষ্ট পেকিং কৰি লৈ আহিছোঁ। পেকিং কৰি লৈ আহি তাৰপিছত যিমানে যি নহওক নিজে আকৌ চাহ একাপ বনাই নাখালে ভাল নালাগে ন। তাৰপিছত ছোৱালীয়ে আমাৰ কাৰণে চাহ বনাই দিছে দেই। তাই আকৌ এইটো কাম বৰ ভাল পায় মানে, বৰশী টোপাই থকা কামটো। ধুনীয়াকৈ আমাৰ মাক দেউতাকক চাহ বনাই দিছে। আমি চাহ খাইছোঁ। চাহ খাই মেলি 12:15 মানত আমি 12:15 মানত ৰুম মানে এৰিছোঁ আৰু, কিয়নো আজি আমাৰ আৰিয়া ভেকচিন আছে। আৰিয়াক ঘৰৰ পৰা অহাৰ আগৰ পৰাই তাইক বুজাই আহিছোঁ যে ভেকচিন দিম বুলি। কাৰণ কেলৈ মিছা কথা কৈ পিনে তাইকনো কিয় আৰু ন, তাই ভেকচিন বুলি ক'লে তাৰ আগতে ৰুম চেক আউট কৰি পিনে বিল চিল দি মেলি ওলাইছোঁ আৰু হস্পিটেললৈ বুলি। তাইক এতিয়া মানে এইটো কথা কৈ আছোঁ, ভেকচিন দিম দেই, ভেকচিন ল'লে কান্দিব নালাগে বুলি। কাৰণ কেলৈ বহুত ল'ৰা ছোৱালীক দেখিছোঁ মিছা কথা কৈ জিজি খাবা, জিজি মানে মাছ বুলি ক'লে নাখায়, জিজি বুলি ক'লে কয়। মাছেই জিজিয়ে মাছ, এইটো কথা ক'ব লাগিব, গম পাইছেনে? সেইকাৰণে আমাৰ আৰিয়া মানে ভেকচিন বুলি ক'লে যিহেতু ভয় খায়, সেইকাৰণে ভয়টোতো আঁতৰাব লাগিবই। সেইটো কাৰণে এতিয়া আমি গ'লোঁ হস্পিটেল, প্ৰায় হস্পিটেল পালোঁগৈ। আজি যিটো প্ৰখৰ ৰ'দ তাৰপিছত হস্পিটেলখনৰ ভিতৰত সোমাই পিনে দেখিছোঁ হস্পিটেলখন টোটেলি চেঞ্জ কৰিছে দেই। কিবাকিবি মানে আৰু বনাব মানে, পিছত গম পাম আৰু। এইখিনি গোটেইখিনি দেখিছেনে বনাই আছে। তাৰপিছত আমি ছেকেণ্ড ফ্ল'ৰলৈ গ'লোঁ। ছেকেণ্ড ফ্ল'ৰলৈ যোৱাৰ পিছত ল'ৰা ছোৱালী মানে বহুত হৈছে হস্পিটেলত আজি যে, বহুত বেছি। আৰু বহুত দিনৰ মূৰত এয়া আমাৰ আৰিয়াক জন্ম মোৰ প্ৰেগনেণ্ট টাইমত চোৱা চিতা কৰা দিগন্ত চেতিয়া ছাৰক লগ পালোঁ। দেখি ভালো লাগিলে। কৰি মেলি গৈছোঁ আৰু আৰিয়া পূৰা ৰেডি হৈ গৈছে। তথাপিও অকণমান বেজি বুলি ক'লে ভয় খায় ন, আমিয়ে ভয় খাওঁ তেতিয়া তাইনো কিয় ভয় নাখাব। মাজতে অকণমান কান্দিলে আৰু একো নাই আৰু। তাই মুঠতে ফুটবল খেলিব, ভলীবল খেলিব যে, সেইকাৰণে পূৰা ৰেডি হৈ লৈছে আৰু। ৱেইটটো বঢ়া নাই কিন্তু দেই, 14 কেজি 14.88 হৈ আছে। ডক্টৰে কৈছে এইটো টাইমত তাই হ'বই আৰু মানে, ইমান শকত আবত নহয় এতিয়া। 5 বছৰ হৈ যায় তাৰপিছতে তাই মঙন হৈ গ'ল। মঙন থাকে দেই, তাই সদায় মানে এক্টিভ হৈ থাকক। ডিপিএছ কৈ দিয়া। নাৰ্চাৰী কৈ দিয়া। ফুটবল ভলীবল খেলিব বোলে সেইকাৰণে ভেকচিন ল'ব লাগিছে। শুই দিয়া। চাইছে আছো মা, আছো। সেয়া ভেকচিন ল'বলৈ সেইকাৰণে আহিছে। ফুটবল খেলিলে ল'ব লাগে হয় ন? কৰে শুই থাকা মা, কব মই আছো নহয় মা। আছো মা। আহিলোঁ, ভেকচিন দিলোঁ। আমাৰ আৰিয়া মানে এটা প্ৰব্লেম আছে, কিবা এটা কামুৰিলিয়ে মানে খজুৱাই দিয়ে যে, ক'লা ক'লা দাগ পৰি যায়। তাৰ কাৰণে অকণমান অইণ্টমেণ্ট এটা দিছে, সপ্তাহটোত 3 দিন লগাবৰ কাৰণে। এইফালে ভাত খোৱাই নাই, তামোল পেক কৰি আনিছে দেই। এইখন দোকানতে মানে তামোল ভাল পায়, সেই তামোল লৈ আহিছে এতিয়া। তামোল মেইন মানে, তামোল নহ'লে নহ'ব। কেইটকা আনিলা? কেইটকা তামোল? 50 টকা। ভাত খোৱা নাই, তাৰ আগতেই দেউতাকে তামোল চামোল আনি ৰেডি হ'ল। তাৰপিছত মিচিংগালৈ গ'লোঁ। মিচিংগালৈ গৈ ভাত অৰ্ডাৰ দিলোঁ। ভাত অৰ্ডাৰ দিয়াৰ পিছত আমাৰ ছোৱালী আকৌ প্লেট চেট মোহাৰি লয় নহয়, মোহাৰি লৈছে। তাই আৰু আমাৰ আৰিয়াৰ কাৰণে আৰু ভাত দালিকণ হ'লেই হৈ যায় নহয়, বাকীটো একো নালাগে আৰু।
ধুনীয়াকৈ ভাত খালে মেলিলে আমি আহিলোঁ। তাৰপিছত মানুহজনে আমি ঘৰলৈ যাম বুলিয়ে ৰেডি হৈছিলোঁ, কিন্তু মানুহজনৰ হঠাতে মানে বাছৰ কাম ওলালে। কাইলৈ মানে গুৱাহাটীত বাছখনৰ কিবা কাম কৰাব, সেইটো কাৰণে ক'লে আজি থাকি যাওঁ বুলি। তাৰপিছত যিহেতু আমি অকল তেজপুৰৰ পৰা গুৱাহাটী আহি ডাইৰেক্ট হোটেলতে থাকোঁ, হোটেলৰ পৰা আকৌ হস্পিটেল যাওঁ, আকৌ ঘৰলৈ যাওঁ। তাৰপিছত ক'লে বোলে নহয় আজি অকণমান গুৱাহাটীখন ফুৰাই আনো ব'লা বোলে। সেইফালে গ'লোঁ আপোনাৰ উজান বজাৰৰ ফালে। উজান বজাৰ সেইখন চাম বুলি ভাবিছিলোঁ। তাৰপিছত আমাৰ এই ডিজিক লগ কৰিলোঁগৈ। ডিজিক লগ কৰি লেব্ৰেডৰ দুটা আছে তাহাঁতৰ ঘৰত। তাৰপিছত ডিজিক উঠাই ল'লোঁ, উঠাই মেলি কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুখন চালোঁগৈ দেই। একদম মুম্বাইত থকা নিচিনাই লাগিছে বাৰু, ভালেই লাগিলে। বহুতে ভিডিঅ' বনাই আছে, বাৰ্থডে ভিডিঅ' বনাইছে, কিবা ভিডিঅ' বনাইছে। চাই মেলি আহিলোঁ। চাই মেলি আহি ডেইজিহঁতৰ ঘৰতে ভাত খালোঁ আৰু ইমান ৰিকুৱেষ্ট কৰিলে আজি আকৌ সীমাহঁতক আমাৰ তালৈ মতা কথা আছিলে। ভাত চাত খাই বৈ ওলাই আহিলোঁ। বহুত ভাগৰ লাগিছে মানে, এতিয়া ফ্ৰেছ হ'লোঁ আৰু এতিয়ালৈ শুই যাওঁ আৰু। কণ্টিনিউৱাছলি যে জাৰ্ণি কৰি থাকিব নোৱাৰি দেই, আৰু সেই আগৰ জোচ নাই আৰু এতিয়া বয়স হ'ল আৰু গম পাইছেনে, এতিয়া বুঢ়ী হৈছোঁ যে ভাগৰ লাগে পটককৈ। এইফালে এতিয়া আমি শুবলৈ